আজিৰ দিনটো আপোনাৰ জীৱনত কিবা ডাঙৰ পৰিৱৰ্তন আনিব নেকি? টকা পইচা, চাকৰি, প্ৰেম, স্বাস্থ্য। 13 জানুৱাৰী 2026 এই দিনটোত কোন ৰাশিৰ ভাগ্য উজ্জ্বল হ'ব আৰু কোন ৰাশিক সাৱধান হৈ থাকিব লাগিব? সূৰ্য, চন্দ্ৰ আৰু গ্ৰহ নক্ষত্ৰৰ বিশেষ সংযোগে আজিৰ দিনটো কিছুমান ৰাশিৰ বাবে হ'ব গেম চেঞ্জাৰ দিন। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষৰ ৰাশিটোৱে আপোনাক আচৰিত কৰি তুলিব পাৰি। আহক তেন্তে আৰম্ভ কৰোঁ মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ আজিৰ দিনটোৰ সকলো ৰাশিৰেই ভাগ্যফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো কিছুমান ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব। আজিৰ দিনটোত আপুনি যি সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তই আপোনাৰ আগন্তুক কেইটামান দিনৰ দিশ সলনি কৰিব পাৰে। বিশেষকৈ কাম কাজ, ধন, ব্যক্তিগত সম্পৰ্ক। আজিৰ গ্ৰহ নক্ষত্ৰৰ স্থিতি আপোনাৰ পক্ষত আছে, কিন্তু এটা ডাঙৰ ভুলৰ পৰা বাচি থাকিব পাৰিব। আহক তেন্তে সম্পূৰ্ণ ৰাশিফল জানো। কৰ্মজীৱন, ব্যৱসায়। আজিৰ দিনটোত কৰ্মজীৱনত মেঘ ৰাশিৰ বাবে একশ্যন ডে। আজি আপুনি একশ্যন ল'ব লাগিব কৰ্মক্ষেত্ৰত। আপুনি বহুদিন ধৰি যি কাম লৈ ভাবি আছিল, আজি সেইটোত আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব। চাকৰি কৰা লোকসকলৰ বাবে উচ্চ বিষয়াৰ পৰা সহায় বা প্ৰশংসা পাব পাৰে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত নতুন অৰ্ডাৰ, নতুন গ্ৰাহক বা আগতে বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে, কিন্তু অধিক আত্মবিশ্বাসে বিপদ আনিব পাৰে। আজিৰ দিনটোত কাগজ-পত্ৰ, চুক্তি ভালদৰে পঢ়ি চাব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমৰ পৰা ভাল থাকিব। হঠাৎ কোনো জৰিমনা বা খৰচ আহিব পাৰে, কিন্তু একে সময়তে ৰৈ থকা টকা ফাঁচি থকা ক'ৰবাত টকা ঘূৰি অহাৰ সম্ভাৱনা আছে। নতুন ইনভেষ্টত আজিৰ দিনটোত নকৰাই ভাল হ'ব। বিশেষকৈ বন্ধু বা আত্মীয়ৰ কথাত ভাবি চিন্তি সিদ্ধান্ত ল'ব। প্ৰেম আৰু বৈবাহিক জীৱন। প্ৰেম জীৱনৰ ক্ষেত্ৰত মেঘ ৰাশিৰ লোকসকলৰ মন আজিৰ দিনটোত অলপ অস্থিৰ থাকিব পাৰে। পুৰণি কথা, পুৰণি স্মৃতি হঠাৎ মনত পৰিব পাৰে। বিবাহিত লোকসকলৰ বাবে আজিৰ দিনটোত সৰু কথাত ডাঙৰ বিতৰ্ক নকৰাবলৈ আপুনি সাৱধান থাকিব। শান্ত ভাষাত কথা ক'লে সমস্যা নিজে সমাধান হ'ব। স্বাস্থ্যৰ দিশত মূৰৰ বিষ, ব্লাড প্ৰেছাৰ বা টেনচনৰ সমস্যা দেখা দিব পাৰে। আজিৰ দিনটোত অধিক খং বা অধিক দৌৰা ধপৰা পৰিহাৰ কৰক। পানী বেছিকৈ খাওক আৰু নিশা ভালদৰে টোপনি পৰক। আজিৰ বিশেষ উপদেশ: আজিৰ দিনটোত খং নিয়ন্ত্ৰণ ৰাখিলে ভাগ্য আপোনাৰ পক্ষত থাকিব। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শেষত ক'ব খোজো, মেঘ ৰাশিৰ লোকসকলে আজিৰ দিনটোত বুদ্ধি আৰু ধৈৰ্যৰ সৈতে আগবাঢ়িলে সফলতা নিশ্চিত। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ দিনটোৰ ৰাশিফল। 13 জানুৱাৰী 2026 বৃষ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো ভাগ্য আৰু পৰীক্ষা একেলগে অহা দিন। আজিৰ দিনটোত আপুনি যি সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তত আপোনাৰ আগন্তুক দিনবোৰৰ ভিত্তি তৈয়াৰ কৰিব। ধন, সম্পৰ্ক, স্বাস্থ্য এই তিনিও ক্ষেত্ৰতে সচেতনতা অতি প্ৰয়োজনীয়। আহক তেন্তে সম্পূৰ্ণ ৰাশিফল জানিলোঁ। প্ৰথমতে হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ, ব্যৱসায়। কৰ্মক্ষেত্ৰত আজিৰ দিনটো বৃষ ৰাশিৰ বাবে শ্ল' বাট ষ্টেডি প্ৰগ্ৰেছ, আপোনাৰ লেহেমীয়া হ'ব, কিন্তু আপুনি স্থিৰ থাকিব। চাকৰিৰ লোকসকলৰ বাবে নিজৰ দায়িত্ব ঠিকমতে পালন কৰিলে উচ্চ বিষয়াৰ মন জয় কৰিব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন কাম আৰম্ভ কৰাতকৈ চলি থকা কামটো মজবুত কৰাত গুৰুত্ব দিয়ক। সহযোগীৰ সৈতে মতবিৰোধ হ'ব পাৰে, কিন্তু শান্ত মাথাৰে কথা পাতিলে আপোনাৰ সমাধান হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো সামান্য উন্নতিৰ দিন। পুৰণি দেনা পাওনা লাহে লাহে ঠিক হ'বলৈ আৰম্ভ কৰিব, কিন্তু অপ্ৰয়োজনীয় খৰচ আপোনাক পিছুৱাই দিব পাৰে। আজিৰ দিনটোত বিলাসী বস্তু বা অচিনাকি ইনভেষ্ট পৰিহাৰ কৰক। প্ৰেমৰ ক্ষেত্ৰত বৃষ ৰাশিৰ লোকসকলৰ বাবে আজি চেঞ্চিটিভ থাকিব পাৰে। সৰু কথাত ডাঙৰ কৰি নচোৱাই ভাল হ'ব। অবিবাহিত লোকসকলৰ বাবে পুৰণি চিনাকি কোনোবাই আজি পুনৰ যোগাযোগ কৰিব পাৰে। বিবাহিত জীৱনত জীৱনসংগীৰ স্বাস্থ্য বা মনোভাৱক লৈ বিশেষ মনোযোগ দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, এচিডিটি বা এলেহুৱা ভাৱ হ'ব পাৰে। আজিৰ দিনটোত সময়মতে আহাৰ খাওক, বাহিৰৰ খাদ্য পৰিহাৰ কৰক। অলপ খোজকঢ়া বা যোগাসনে শৰীৰ মন দুয়ো সুস্থ ৰাখিব। আজিৰ বিশেষ উপদেশ: আজিৰ দিনটোত ধৈৰ্য আৰু নিয়মে আপোনাক সৰ্ববৃহৎ শক্তি দিব। শুভ সংখ্যা 6, শুভ ৰং গোলাপী আৰু বগা। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শেষত ক'ব খোজো, বৃষ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো ধীৰ গতিৰ হ'লেও
সঠিক দিশত আগবাঢ়িব পাৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 13 জানুৱাৰী 2026। মিথুন ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো বুদ্ধি, কথা বতৰা আৰু সিদ্ধান্তৰ দিন। আজিৰ দিনটোত আপুনি যি কথা ক'ব বা যি সিদ্ধান্ত ল'ব সেইটো বহুত দূৰলৈ প্ৰভাৱ পেলাব পাৰে। ভাল সুযোগ আহিব, কিন্তু ভুল সিদ্ধান্তত আপোনাৰ লাভ হাতছাৰা হ'ব পাৰে। গতিকে আহক তেন্তে সম্পূৰ্ণ ৰাশিফল জানি লওঁ। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত মিথুন ৰাশিৰ বাবে কমিউনিকেশ্যন ষ্ট্ৰং ডে। আজি আপোনাৰ যোগাযোগ ব্যৱস্থা ভাল থাকিব। চাকৰি কৰা লোকসকলে মিটিং, ইণ্টাৰভিউ বা প্ৰেজেণ্টেশ্যনত ভাল ফলাফল লাভ কৰিব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত নতুন ডিল বা চুক্তিৰ কথা চলিব পাৰে, কিন্তু কাগজ-পত্ৰ ভালদৰে চাব নোৱাৰিলে ক্ষতি হ'ব পাৰে। আজিৰ দিনটোত মুখে মুখে কথা বিশ্বাস নকৰাই ভাল হ'ব। ধন সম্পত্তি, ধনৰ ক্ষেত্ৰত আজিৰ দিনটোত উত্থান পতনৰ দিন। হঠাৎ খৰচ আৰু হঠাৎ লাভ দুয়োটাই দেখা দিব পাৰে। পুৰণি লগত থকা ধন বা ৰৈ থকা ধন আপোনাৰ পে'মেণ্ট হিচাপে আজিৰ দিনটোত আহিব পাৰে, কিন্তু সম্পূৰ্ণ বিশ্বাস নকৰিব। আজিৰ দিনটোত আপুনি পৰাপক্ষত এইবিলাক এৰাই চলাই ভাল হ'ব। প্ৰেম আৰু বৈবাহিক জীৱন, প্ৰেমৰ ক্ষেত্ৰত মিথুন ৰাশিৰ লোকসকল অলপ কনফিউজ থাকিব পাৰে। দুয়ো সিদ্ধান্তৰ মাজত ফচি থাকিব পাৰে। অবিবাহিত লোকসকলৰ বাবে নতুন চিনাকি হ'ব পাৰে, কিন্তু তৎক্ষণাত বিশ্বাস নকৰাই ভাল। বিবাহিত জীৱনত সৰল বা খোলাখুলি কথা পাতিলে ভুল বুজাবুজি আঁতৰি যাব। স্বাস্থ্যৰ ক্ষেত্ৰত নাৰ্ভৰ সমস্যা, টোপনিৰ সমস্যা বা অধিক চিন্তাৰ বাবে মূৰৰ বিষ হ'ব পাৰে। আজিৰ দিনটোত মোবাইল বা স্ক্ৰীন টাইম কমাই দিয়ক। নিশা শুই লোৱাৰ আগতে মন শান্ত কৰক। প্ৰাণায়াম বা ধ্যান উপকাৰী হ'ব। আজিৰ দিনটোত কথা কম কওক, কাম বেছি কৰক, এইটো আপোনাৰ মূল মন্ত্ৰ। শুভ ৰং হালধীয়া। শুভ সংখ্যা হৈছে 3। শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শেষত ক'ব খোজো, মিথুন ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো বুদ্ধিমত্তাৰে ব্যৱহাৰ কৰিলে সফলতা নিশ্চিতভাৱে লাভ কৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল 13 জানুৱাৰী 2026। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো মন, অনুভৱ আৰু সিদ্ধান্তৰ এক বিশেষ দিন। আজিৰ দিনটোত আপুনি যি অনুভৱ কৰিব সেইটো সাধাৰণ নহয়। ইয়াত ভৱিষ্যতৰ সংকেত লুকাই আছে। পুৰণি কথা মনত পৰিব পাৰে, কিন্তু আজিৰ দিনটোত নতুন দিশ লোৱাৰ সুযোগো আছে। আহক তেন্তে জানি লওক সম্পূৰ্ণ ৰাশিফল। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত কৰ্কট ৰাশিৰ লোকসকলৰ বাবে ইমোশ্যন থাকিব। চাকৰি কৰা লোকসকলে আজি অধিক দায়িত্ব পাব পাৰে, যাক লৈ অলপ টেনশ্যন অনুভৱ বা প্ৰেছাৰ অনুভৱ হ'ব পাৰে, কিন্তু এই দায়িত্ব আপোনাক আগলৈ আগবঢ়াই লৈ যাব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত পুৰণি গ্ৰাহক বা পুৰণি কামৰ পৰা লাভ আহিব পাৰে। আজিৰ দিনটোত খৰধৰ নকৰি লাহে লাহে আগবাঢ়ক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া থাকিব। হঠাৎ খৰচ, বিশেষকৈ পৰিয়াল বা ঘৰৰ বাবে টকা খৰচ হ'ব পাৰে, কিন্তু পুৰণি ইনভেষ্ট বা সঞ্চয়ৰ পৰা সন্তোষজনকভাৱে ভাল ফল লাভ কৰিব। আজিৰ দিনটোত ধন ধাৰ দিয়া নেদাটোৱে ভাল হ'ব আপোনাৰ বাবে। প্ৰেমৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ লোকসকল আজি অধিক ইমোশ্যনেল থাকিব পাৰে। ভালপোৱা গভীৰ হ'ব, কিন্তু খঙো সোনকালে উঠিব পাৰে। বিবাহিত লোকসকলৰ বাবে জীৱনসংগীৰ সৈতে সময় কটালে মন শান্ত হ'ব। অবিবাহিত লোকসকলৰ বাবে পুৰণি প্ৰেমৰ স্মৃতি হঠাৎ মনত পৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত পেট, বুকু বা গেছৰ সমস্যা দেখা দিব পাৰে। মানসিক চাপৰ বাবে শৰীৰ অলপ দুৰ্বল অনুভৱ হ'ব পাৰে। আজিৰ দিনটোত পাতল আহাৰ আৰু পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱা অতি প্ৰয়োজনীয়। আজিৰ দিনটোত নিজৰ মনৰ কথা শুনক, কিন্তু সিদ্ধান্ত বুদ্ধিৰে লওক। শুভ সংখ্যা হৈছে 2। শুভ ৰং হৈছে বগা আৰু ৰূপালী। শুভ সময় সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শেষত ক'ব খোজো, কৰ্কট ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো অনুভৱেৰে ভৰা হ'লেও সঠিক দিশত আগবাঢ়িলে সফলতা নিশ্চিতভাৱে লাভ কৰিব। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ'। আজিৰ দিনটোৰ ৰাশিফল 13 জানুৱাৰী 2026। সিংহ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো প্ৰমাণ কৰাৰ দিন। আজিৰ দিনটোত আপুনি যি কাম কৰিব সেই কামে আপোনাক আলোচনাৰ কেন্দ্ৰবিন্দু হিচাপে কৰিব পাৰে, কিন্তু অহংকাৰ বা খৰধৰ এৰাই আপোনাৰ ভাল সুযোগ হাতছাৰা কৰিব পাৰে। গতিকে আপুনি খৰধৰ নকৰিব আৰু অহংকাৰ নকৰিব। আহক তেন্তে সম্পূৰ্ণ ফলাফল জানি লওঁ। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত সিংহ ৰাশিৰ বাবে লিডাৰশ্বিপ ডে। চাকৰি কৰা লোকসকলৰ বাবে
নতুন দায়িত্ব বা দলগত নেতৃত্ব লাভ পাব পাৰে। আপোনাৰ কথাবোৰে আনক প্ৰভাৱিত কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন প্লেন বা নতুন প্ৰজেক্ট আৰম্ভ হ'ব পাৰে, কিন্তু সকলো কাম নিজে কৰিবলৈ নাভাবিব, সহযোগ লওক। এতিয়া আহিছোঁ টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল। ৰৈ থকা টকা হাতলৈ আহিব বা পুৰণি ইনভেষ্টৰ পৰা আজিৰ দিনটোত ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে, কিন্তু বিলাসী খৰচ বা চৌকিন বস্তু কিনাত সাৱধান থাকক। প্ৰেমৰ ক্ষেত্ৰত সিংহ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো আকৰ্ষণীয় আৰু আত্মবিশ্বাসী হৈ থাকিব। প্ৰেমিকাই আপোনাৰ প্ৰতি অধিক আকৃষ্ট হ'ব। বিবাহিত জীৱনত অহংকাৰ এৰিলে সম্পৰ্ক অধিক মধুৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত হৃদয়, পিঠি বা ৰক্তচাপৰ সমস্যা অলপ দেখা দিব পাৰে। আজিৰ দিনটোত অধিক কামৰ চাপ অলপ ল'ব নালাগে, গতিকে বিশ্ৰাম অতি প্ৰয়োজনীয়। আজিৰ বিশেষ উপদেশ: আজিৰ দিনটোত নেতৃত্ব দেখুৱাওক, কিন্তু নম্ৰতা ৰাখিব। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। শেষত ক'ব খোজো, সিংহ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো উজ্জ্বল হ'ব। যদি অহংকাৰক নিয়ন্ত্ৰণ ৰাখিব পাৰে, আপোনাৰ দিনটো শুভ হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰগ। আজিৰ দিনটোৰ ৰাশিফল 13 জানুৱাৰী 2026। কন্যা ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো বুদ্ধি, বিশ্লেষণ আৰু সঠিক সিদ্ধান্তৰ দিন। আজিৰ দিনত আপুনি যি সৰু সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তই আগলৈ গৈ ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। ভুল মানুহক বিশ্বাস কৰিলে ক্ষতি হ'ব পাৰে, কিন্তু নিজৰ যোগ্যতাত বিশ্বাস ৰাখিলে সফলতা নিশ্চিত। আহক তেন্তে সম্পূৰ্ণ ৰাশিফল জানি লওঁ। কৰ্মক্ষেত্ৰত আজিৰ দিনটো কন্যা ৰাশিৰ লোকসকলৰ বাবে প্লেন কৰি চলিব আজি। চাকৰি কৰা লোকসকলৰ বাবে নিজৰ কাম নিখুঁতভাৱে সম্পূৰ্ণ কৰিব পাৰিব। উচ্চ বিষয়াৰ পৰা প্ৰশংসা বা নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত হিচাপ নিকাচ, কাগজ-পত্ৰ ঠিক-ঠাক কৰি ল'লে ভৱিষ্যতে লাভ হ'ব। আজিৰ দিনত যিকোনো সিদ্ধান্ত মানি নল'ব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিৰ থাকিব। অহা যোৱা আপোনাৰ সমান হ'ব, আয়ে বয়ে সমান থাকিব। বিশেষভাৱে লাভ বা ক্ষতি নহ'ব, কিন্তু অপ্ৰয়োজনীয় খৰচে ভৱিষ্যত পৰিকল্পনা বেয়া কৰিব পাৰে। আজিৰ দিনত সঞ্চয়ৰ গুৰুত্ব দিয়ক। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো কন্যা ৰাশিৰ লোকসকলৰ বাবে অলপ অভাৰ থিংকিং কৰিব পাৰে, গতিকে সৰু কথাটো বেছি ভাবি সমস্যাৰ সৃষ্টি কৰিব নালাগে। বিবাহিত জীৱনত জীৱনসংগীৰ সৈতে স্পষ্ট কথা পাতিলে ভুল বুজাবুজি দূৰ হ'ব। অবিবাহিত লোকসকলৰ বাবে নতুন প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত পেট, অন্ত্ৰ বা স্কিন সংক্ৰান্ত সমস্যা অলপ দেখা দিব পাৰে। আজিৰ দিনটোত সময়মতে আহাৰ খাওক। পৰিষ্কাৰ পৰিচ্ছন্নতালৈ মনোযোগ দিয়ক। অলপ খোজকঢ়া বা যোগাসনে উপকাৰী হ'ব। আজিৰ বিশেষ উপদেশ: আজিৰ দিনটোত অতি বেছি নিখুঁত হ'বলৈ গৈ নিজকে কষ্ট নিদিব। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী আৰু আকাশী। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শেষত ক'ব খোজো, কন্যা ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো শান্ত হ'লেও ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ দিনটো শুভ হ'ব। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 13 জানুৱাৰী 2026। তুলা ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো সন্তুলন, সম্পৰ্ক আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ দিন। আজিৰ দিনটোত আপুনি যি সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তই আপোনাৰ ব্যক্তিগত আৰু পেছাগত জীৱনত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। সঠিক সময়ত সঠিক কথা ক'ব পাৰিলে ভাগ্য আপোনাৰ পক্ষত থাকিব। আহক তেন্তে সম্পূৰ্ণ ৰাশিফল জানি লওঁ। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত তুলা ৰাশিৰ বাবে ডিচিশ্যন মেকিং ডে। আজি আপুনি ডিচিশ্যন ঠিক কৰিব লাগিব। চাকৰি কৰা লোকসকলৰ বাবে দুটা বিকল্পৰ মাজত এটা বাছনি কৰিব লাগিব পাৰে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত নতুন অংশীদাৰ বা নতুন চুক্তি আলোচনা হ'ব পাৰে, কিন্তু খৰধৰকৈ কোনো সিদ্ধান্ত নল'ব। সময় লৈ সকলো দিশ ভাবি চিন্তি আগবাঢ়ক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো ভালৰ পৰা মধ্যম থাকিব। পুৰণি পাবলগীয়া ধন বা আগতে পৰিশ্ৰম কৰা তাৰ ফলাফল আজি লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু বিলাসী খৰচ, সাজ পোছাক বা অপ্ৰয়োজনীয় চকিনত খৰচৰ বাজেট বিঘ্নিত কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত তুলা ৰাশিৰ লোকসকলৰ বাবে ৰোমান্টিক আৰু মধুৰ থাকিব। প্ৰেমিকাৰ সৈতে ভাল সময় কটাব পাৰিব। বিবাহিত জীৱনত পুৰণি ভুল বুজাবুজি আঁতৰি সম্পৰ্ক অধিক শক্তিশালী হ'ব। অবিবাহিত লোকসকলৰ বাবে নতুন প্ৰেমৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত কিডনী, তলপেট বা হৰমন সংক্ৰান্ত সমস্যা অলপ দেখা দিব পাৰে। আজিৰ দিনটোত অধিক পানী খাওক আৰু মানসিক চাপ কমাবলৈ চেষ্টা কৰক।
ধ্যান বা সংগীত শুনা উপকাৰী হ'ব। আজিৰ বিশেষ উপদেশ, আজিৰ দিনটোত নিজক এৰি আনক সুখী কৰিবলৈ গৈ নিজকে অসুখী নহ'ব। শুভ সংখ্যা 7, শুভ ৰং গোলপীয়া আৰু বগা। শুভ সময় দুপৰীয়া 2 বজাৰ পৰা 4 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। শেষত ক'ব খোজোঁ, তুলা ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো সন্তুলনৰ সৈতে আগবাঢ়িলে সফলতা আৰু শান্তি দুয়োটাই লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ'। আজিৰ দিনটোৰ ৰাশিফল 13 জানুৱাৰী 2026। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো গোপন কথা, গভীৰ চিন্তা বা ডাঙৰ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। আজিৰ দিনটোত আপুনি যি কথা লুকুৱাই ৰাখিছে সেইটো প্ৰকাশ পাব পাৰে। সত্যৰ সৈতে আগবাঢ়িলেও লাভ, কিন্তু চালাকি কৰিলে ক্ষতি হ'ব পাৰে। আহক তেন্তে সম্পূৰ্ণ ৰাশিফল জানি লওঁ। কৰ্মক্ষেত্ৰ, ব্যৱসায়। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ বাবে পাৱাৰ হ'ব, প্ৰেছাৰৰ দিন। কিন্তু চাকৰি কৰা লোকসকলৰ বাবে ডাঙৰ দায়িত্ব বা গুৰুত্বপূৰ্ণ কাম পাব পাৰে। প্ৰেছাৰ থাকিব, কিন্তু সফলতা আপোনাৰ হাততেই আছে। ব্যৱসায়ীসকলৰ বাবে গোপন পৰিকল্পনা বা ভিতৰুৱা আলোচনা ফলপ্ৰসূ হ'ব পাৰে। বিশ্বাসযোগ্য মানুহৰ সৈতে কাম কৰক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল। ৰৈ থকা টকা আহিব আপোনাৰ হাতলৈ, কিন্তু পুৰণি ইনভেষ্টৰৰ পৰা আজি লাভ পোৱাৰ সম্ভাৱনা আছে। কিন্তু ধাৰ লোৱা বা ধাৰ দিয়াৰ ক্ষেত্ৰত আজিৰ দিনটো সাৱধান থাকক। প্ৰেম সম্পৰ্ক, প্ৰেমৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো অত্যন্ত গভীৰ অনুভৱ কৰিব। প্ৰেমে শক্তিশালী ৰূপ ল'ব, কিন্তু সন্দেহে সমস্যা সৃষ্টি কৰিব পাৰে। বিবাহিত জীৱনত অহংকাৰ বা গোপনীয়তা এৰিলে সম্পৰ্ক অধিক মজবুত হ'ব। অবিবাহিত লোকসকলৰ বাবে গোপন প্ৰেম প্ৰকাশ পাব পাৰে। স্বাস্থ্য ক্ষেত্ৰত আজি আপোনাৰ ইউৰিন বা জনাংগন বা হৰমন সংক্ৰান্ত সমস্যা অলপ দেখা দিব পাৰে। আজিৰ দিনটোত অধিক পানী খাওক আৰু টেনশ্যন কমাওক। ধ্যান বা প্ৰাণায়াম উপকাৰী হ'ব। আজিৰ বিশেষ উপদেশ, আজিৰ দিনটোত সত্য আৰু আত্মনিয়ন্ত্ৰণেই আপোনাৰ সৰ্ববৃহৎ অস্ত্ৰ হ'ব। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। শেষত ক'ব খোজোঁ, বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটোত শক্তিশালী হ'ব যদি অনুভৱক বুদ্ধিৰে নিয়ন্ত্ৰণ কৰিব পাৰে। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি, ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 13 জানুৱাৰী 2026। ধনু ৰাশিৰ বাবে আজিৰ দিনটো ভাগ্য, সাহস আৰু নতুন দিশৰ সংকেত লৈ আহিছে। আজিৰ দিনটোত আপুনি যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্ততে আপোনাক নতুন পথ দেখুৱাব পাৰে। ভাল খবৰ, নতুন সুযোগ আৰু হঠাৎ পৰিৱৰ্তনে আজিৰ দিনটোত বিশেষ কৰি তুলিব। আহক তেন্তে সম্পূৰ্ণ ৰাশিফল জানি লওঁ। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত ধনু ৰাশিৰ বাবে অপৰচুনিটি হ'ব। চাকৰি কৰা লোকসকলৰ বাবে নতুন অফাৰ, ট্ৰান্সফাৰ বা আগতে আবেদন কৰা কামৰ পৰা ভাল খবৰ পাব পাৰে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত নতুন প্লেন, নতুন ইনভেষ্ট বা দূৰ দূৰণিৰ কাম আৰম্ভ হ'ব পাৰে। আজিৰ দিনটোত সাহসী সিদ্ধান্ত ল'ব পাৰে বা হিচাপ নিকাচ কৰি সকলো ঠিক ঠাক কৰিবলৈ সক্ষম হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল, হঠাৎ ধন লাভ হ'ব। বোনাছ বা এক্সট্ৰা ইনকামৰ সম্ভাৱনা আছে, কিন্তু অধিক খৰচ বা অতি আত্মবিশ্বাসে ধন হেৰুৱাব পাৰে। আজিৰ দিনটোত বাজেট মনত ৰাখক। প্ৰেমৰ ক্ষেত্ৰত ধনু ৰাশিৰ লোকসকলৰ বাবে আজি খোলাখুলি আৰু সৎভাৱ থাকিব। প্ৰেমিক প্ৰেমিকাৰ সৈতে ভাল বুজাবুজি হ'ব। বিবাহিত জীৱনত একেলগে কিবা প্লেন কৰিলে সম্পৰ্ক অধিক মজবুত হ'ব। অবিবাহিত লোকসকলৰ বাবে দূৰ দূৰণিৰ কোনো লোকৰ সৈতে প্ৰেম আৰম্ভ হ'ব পাৰে। স্বাস্থ্য ক্ষেত্ৰত উৰু, কঁকাল, আঁঠু সংক্ৰান্ত অলপ সমস্যা দেখা দিব পাৰে। আজিৰ দিনটোত অধিক দৌৰা ধপৰা এৰাই চলক। অলপ ব্যায়াম কৰক, মানসিকভাৱে নিজকে ফ্ৰী ৰাখক। আজিৰ বিশেষ উপদেশ, আজিৰ দিনটোত ভাগ্য আপোনাৰ লগত আছে, কিন্তু সিদ্ধান্ত আপোনাৰ হাতত। শুভ সংখ্যা 3, শুভ ৰং কেশৰ আৰু হালধীয়া। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা 1 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। শেষত ক'ব খোজোঁ, ধনু ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটোত উন্নতি আৰু আশাৰে ভৰা হ'ব যদি সুযোগ সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰে। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশি, কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 13 জানুৱাৰী 2026। মকৰ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু আগবঢ়াৰ দিশৰ দিন। আজিৰ দিনটোত আপোনাৰ কষ্ট আৰু অধ্যৱসায়ৰ
ফল দিবলৈ আৰম্ভ কৰিব পাৰে। কিন্তু ভৱিষ্যতৰ সুবিধাৰ বাবে আজিৰ দিনটোত সাৱধান আৰু সুবিবেচিত পদক্ষেপ ল'ব লাগে। আহক তেন্তে সম্পূৰ্ণ ৰাশিফল জানিলোঁ। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত মকৰ ৰাশিৰ বাবে আপোনাৰ আজিৰ দিনটো ভাল। চাকৰি কৰা লোকসকলৰ বাবে আগতে আৰম্ভ কৰা কাম অধিক সফলতাৰে সম্পূৰ্ণ হ'বলৈ সক্ষম হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন ইনভেষ্টৰৰ পৰা বা নতুন কাষ্টমাৰৰ আনুষ্ঠানিকভাৱে আগবাঢ়িব পাৰে। কিন্তু সকলো কাম নিজে কৰাটো সতৰ্কতাৰে আৰম্ভ কৰক। আনৰ ওপৰত পূৰ্ণ নিৰ্ভৰ নকৰিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিৰ আৰু নিশ্চিত থাকিব। পুৰণি ধনৰ ইনভেষ্ট কৰা ধনৰ পৰা লগতে বা সঞ্চয়ৰ পৰা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু অপ্ৰয়োজনীয় খৰচ বা ধন লগোৱাৰ আগতে সম্ভাৱনা ভালদৰে পৰ্যালোচনা কৰক। আজিৰ দিনটোত ইনভেষ্টৰ ক্ষেত্ৰত ধৈৰ্যই আপোনাক লাভ দিব। প্ৰেমৰ ক্ষেত্ৰত মকৰ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটোত বিশ্বাস আৰু ধৈৰ্যৰ ওপৰত নিৰ্ভৰ কৰিব। নতুন চিনাকি হ'ব পাৰে, কিন্তু তৎক্ষণাত আত্মবিশ্বাস নকৰিব। বিবাহিত জীৱনত জীৱনসংগীৰ সৈতে সমন্বয় আৰু ধৈৰ্য দেখালে সম্পৰ্ক অধিক মজবুত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কান্ধ, মাংসপেশী বা হাড় সংক্ৰান্ত সমস্যা দেখা দিব পাৰে। আজিৰ দিনটোত ব্যায়াম, সৰু সুৰা পাতল আহাৰ খোৱা, পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱা অত্যন্ত প্ৰয়োজনীয়। আপোনাৰ মন আৰু শৰীৰ দুয়ো সুস্থ থাকিব। আজিৰ বিশেষ উপদেশ: আজিৰ দিনটো মকৰ ৰাশিৰ বাবে কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যই আপোনাৰ সৰ্বশ্ৰেষ্ঠ শক্তি হ'ব। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী। শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 9 বজালৈ। শেষত ক'ব খোজো, মকৰ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো ধৈৰ্য আৰু পৰিকল্পনাৰে আগবাঢ়িলে ভৱিষ্যতৰ বাবে স্থিৰতা আৰু সফলতা নিশ্চয় হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱাৰিয়াছ আজিৰ দিনটোৰ ৰাশিফল। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো নতুন সুযোগ, সৃষ্টিশীলতা আৰু সামাজিক সম্পৰ্কৰ দিন। আজিৰ দিনটোত আপোনাৰ যি নতুন উদ্যোগ, চিন্তাধাৰা বা যোগাযোগ কৰিব, সেইটো আপোনাৰ ভাগ্যলৈ ধনাত্মক প্ৰভাৱ পেলাব পাৰে। কিন্তু অহংকাৰ বা অতিমাত্ৰা আত্মবিশ্বাসে অপেক্ষিত ফল আপোনাৰ হাতৰ পৰা যাব পাৰে। আহক তেন্তে সম্পূৰ্ণ ফলাফল জানি লওঁ। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে নেটৱৰ্কিং বা ক্ৰিয়েটিভিটিৰ দিন। চাকৰি কৰা লোকসকলে নিজৰ নতুন ধাৰণা বা প্ৰজেক্টত উচ্চ বিষয়াৰ মন জয় কৰিব পাৰিব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত নতুন গ্ৰাহক বা অংশীদাৰৰ সৈতে আলোচনাত ভাল ফলাফল লাভ কৰিব। কিন্তু কোনো ধৰণৰ খৰধৰ নকৰিব, বিবেচনা কৰি আগবাঢ়িব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যম থাকিব। নতুন ইনভেষ্ট বা সঞ্চয়ৰ ফলৰ পৰা সম্ভাৱনা আছে, ভাল ফলাফল লাভ কৰিব। কিন্তু অধিক খৰচ বা অতি আত্মবিশ্বাসে আপোনাৰ বাজেট বিঘ্নিত কৰিব পাৰে। আজিৰ দিনটোত বিলাসী খৰচ বা ঋণৰ ক্ষেত্ৰত সতৰ্ক থাকক। প্ৰেমৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো খোলাখুলি আৰু বন্ধুত্বৰ মনোভাৱ দেখুৱাব। নতুন চিনাকি হ'ব পাৰে, কিন্তু তৎক্ষণাত বিশ্বাস নকৰিব। বিবাহিত জীৱনত জীৱনসংগীৰ সৈতে সমন্বয় বা সহযোগিতা দেখুৱালে সম্পৰ্ক অধিক মজবুত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত নাৰ্ভ বা মূৰৰ বিষ, চকুৰ সমস্যা অলপ দেখা দিব পাৰে। আজিৰ দিনটোত পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক আৰু মানসিক চাপ কমাবলৈ চেষ্টা কৰক। ধ্যান বা যোগাসন উপকাৰী হ'ব। আজিৰ বিশেষ উপদেশ: আজিৰ দিনটোত নিজৰ সৃষ্টিশীলতা আৰু সংযোগী আপোনাৰ মূল শক্তি হ'ব। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে নীলা আৰু বগা। শুভ সময় সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শেষত ক'ব খোজো, কুম্ভ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো সামাজিক আৰু বুদ্ধিগত দুয়ো ক্ষেত্ৰতে সফল হ'ব, যদি ধৈৰ্য আৰু যুক্তি বজাই ৰাখে। ধন্যবাদ। এতিয়া আহিছোঁ মীন ৰাশি পিছেছ আজিৰ দিনটোৰ ৰাশিফল। 13 জানুৱাৰী 2026। মীন ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো ভাৱনা, সপোন আৰু বাস্তৱত মিলনৰ দিন। আজিৰ দিনটোত আপোনাৰ অন্তৰ্দৃষ্টি আৰু ইনটিউশ্যন আপোনাক নতুন দিশ দেখুৱাব। ভাল সুযোগ, নতুন চিন্তাধাৰা আৰু সহায়ৰ সম্ভাৱনা আজিৰ দিনটোত আছে। আহক তেন্তে সম্পূৰ্ণ ফলাফল জানি লওঁ। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত মীন ৰাশিৰ লোকসকলৰ বাবে ইনচাইট প্লাছ ক্ৰিয়েটিভিটিৰ দিন। চাকৰি কৰা লোকসকলে নিজৰ নতুন আইডিয়া বা প্ৰজেক্টত সফলতা লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত নতুন গ্ৰাহক বা অংশীদাৰৰ সৈতে আলোচনাত ভাল ফলাফল লাভ কৰিব। খৰধৰ নকৰিব, বিবেচনাৰে আগবাঢ়ি যাওক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমৰ পৰা ভাল থাকিব। পুৰণি ইনভেষ্ট বা সঞ্চয়ৰ পৰা আনন্দদায়ক ফল পোৱাৰ সম্ভাৱনা আছে। কিন্তু অপ্ৰয়োজনীয় খৰচ বা অলপ
খৰধৰ কৰিলে আপোনাৰ ধন বিঘ্নিত হ'ব পাৰে। আজিৰ দিনত বিলাসী খৰচ এৰাই চলক। প্ৰেমৰ ক্ষেত্ৰত মীন ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো অত্যন্ত সংবেদনশীল আৰু ৰোমান্টিক থাকিব। প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ মনৰ গভীৰতা বুজি পাব। বিবাহিত জীৱনত সংবেদনশীলতা আৰু পৰস্পৰৰ বাবে মনোযোগ সম্পৰ্ক মধুৰ কৰিব। অবিবাহিত লোকসকলৰ বাবে পুৰণি চিনাকি পুনৰ যোগাযোগ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ, অনিদ্ৰা বা টোপনিৰ সমস্যা অলপ দেখা দিব পাৰে। আজিৰ দিনটোত পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক, ধ্যান বা মন শান্ত কৰা অভ্যাস কৰক। শৰীৰ আৰু মন দুয়ো সুস্থ থাকিব। আজিৰ দিনটো সুখী হ'ব। আজিৰ বিশেষ উপদেশ: আজিৰ দিনটোত ইনটিউশ্যন আৰু মনৰ অনুভৱৰ ওপৰত বিশ্বাস ৰাখক। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে হালধীয়া আৰু নীলা। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শেষত ক'ব খোজো, মীন ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো সংবেদনশীলতা কিন্তু বুদ্ধি আৰু অন্তৰ্দৃষ্টিৰে আগবাঢ়িলে সফলতা নিশ্চিত। ধন্যবাদ।